হাজাৰ খবৰৰ মাজতো এটা ভাল লগা খবৰ, এটা ইতিবাচক খবৰ। ইতিহাসত উজলিল অসমৰ ৰূপামণি। ৰূপামণিক ভূয়সী প্ৰশংসা মুখ্যমন্ত্ৰীৰ। ৰূপামণি গড়ৰ সাফল্য অসমৰ সাফল্য। ৰূপামণি গড়ৰ নামত পথ নিৰ্মাণৰ সিদ্ধান্ত বিধায়ক মানৱ ডেকাৰ। ITBPয়ে অনুমতি দিলে SI নিযুক্তি দিব ৰূপামণি গড়ক। 10 লাখ টকাৰ চেক প্ৰদান কৰিব ৰূপামণি গড়ক। 2 লাখ টকাৰ চেক প্ৰদান ভনিতা টিমুংটিক। দিছপুৰ লোকসেৱা ভৱনত বিশেষ সম্বৰ্ধনা অনুষ্ঠান। মাউণ্ট এভাৰেষ্ট শৃংগত আৰোহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়। লখিমপুৰৰ ৰূপামণি গড় ITBPত কৰ্মৰত। ৰূপামণিৰ এভাৰেষ্ট জয়ৰ নেতৃত্ব দিছিল অসমৰে ভনিতা টিমুংটিয়ে। 2026 21 মেত বিশ্বৰ সৰ্বোচ্চ শৃংগ আৰোহণ কৰি বিজয়ী হৈছিল ৰূপামণি। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক মানৱ ডেকা। 2021 চনত ভাৰত তিব্বত সীমা আৰক্ষী বাহিনীত ৰূপামণি গড়ে যোগদান কৰিছিল। আৰু আমি সকলোৱে জানো ভাৰত আৰু চীনৰ মাজত যি সীমা, অতি দুৰ্গম সীমা, কাশ্মীৰৰ ফালে হওক বা অৰুণাচলৰ ফালে হওক, অত্যন্ত দুৰ্গম সীমান্ত অঞ্চলত ITBPয়ে কাম কৰে। আৰু সেইকাৰণে এই পুলিচ বলটোক ইণ্ডো টিবেটিয়ান বৰ্ডাৰ পুলিচ ফ'ৰ্চ হিচাপে নামাকৰণ হৈছিল। আৰু অত্যন্ত কঠিন পৰিস্থিতিত ITBP জোৱানসকলে কাম কৰে। সাধাৰণতে হিম শীতল পৰিৱেশত তেওঁলোকে কাম কৰে। তেখেতক মই বহুত বহুত ধন্যবাদ জনাইছো। আৰু তেখেতে কৈছে এইটোৰ বিষয়ে ভাল লাগিছে, যিহেতু মাউণ্টেইনিং ফিল্ড এটা এনেকুৱা হাৰ্ডৱৰ্ক হয় য'ত আমি নিজে ওলাই যাব নোৱাৰোঁ যেতিয়ালৈকে আমাৰ গভৰ্ণমেণ্টে স্পনচাৰ নকৰে। আৰু এইটো ফিল্ডত তেখেতে আগতেও কৈছে বহুত সাহাৰ্য আগবঢ়াইছে বুলি। আৰু মই আশা কৰোঁ তেখেতে আগতো এনেকুৱা আমাক সহায় কৰিব এইটো ফিল্ডত আগবাঢ়ি যাবৰ কাৰণে। এনেকুৱাতো এইটো আমাৰ ক'ব গ'লে ৱৰ্ল্ডতো 8,000ৰ ওপৰত